নমস্কাৰ। প্ৰথমে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ মাননীয় ভাইচ চেঞ্চেলৰ ডক্টৰ তৰণী ডেকা ডাঙৰীয়া, মাননীয় ৰেজিষ্ট্ৰাৰ ডক্টৰ দীনেশ দাস ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সকলোকে মোৰ সেৱা জনাইছোঁ এইখন মঞ্চৰ পৰা। আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসম ছাত্ৰ পৰিষদৰ সৌজন্যত এই অনুষ্ঠানটি আয়োজন কৰিছে। সকলোকে অভিনন্দন, বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব, মোৰ খুব মৰমৰ ভাইটি শান্তনু চৌধুৰী। আচলতে শান্তনুৱে কথা পাতিছিলে গোটেই অনুষ্ঠানটিৰ বাবে, গতিকে শান্তনুকো ইয়াতে নাই যদিও মই তথাপি ধন্যবাদ এটা জনাইছোঁ, কাৰণ আপোনালোকৰ মাজত আমি ইয়াতে আছোঁ সেইটো কাৰণে। গতিকে আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আমাৰ এই অনুষ্ঠানটিত। এটা খুব সুন্দৰ সময় এটা আমি অতিবাহিত কৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুদাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100টা বছৰ সম্পূৰ্ণ হ'ল জন্মদিন তেখেত আমি উদযাপন কৰিলোঁ। আচলতে 7 তাৰিখে উদযাপন কৰিলোঁ আমি মুম্বাইত, আৰু কাইলৈ খুব ডাঙৰ অনুষ্ঠান এটি আছে। এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে তেখেতৰ গীতৰ জৰিয়তে সোঁৱৰিব বিচাৰিছোঁ। তেখেতৰ গীতৰ এটি কলি লগতে আমি সকলোৱে ভাল পোৱা আৰু আন এগৰাকী শিল্পীৰ গীতৰ এটি কলি একেলগে সংযোজন কৰি 2টি গীত গাবলৈ বিচাৰিছোঁ আপোনালোকৰ বাবে। আৰু তেওঁলোকৰ গীতৰ কথাই যেন আমাৰ অন্তৰৰ কথা কয়, গতিকে এই দুগৰাকী শিল্পীক এইখন মঞ্চৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। তেখেতসকলৰ গীতৰ জৰিয়তে আৰম্ভ কৰিছোঁ এই গীতটি। ধন্যবাদ। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।